হা ব্লগ ইমান গৰম পৰিছে নহয় আজি চাই একদম বাৰে গৰমত ঘামি জামি অৱস্থা নাই। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে আছেনে সকলোৱে? মই ভালে বেয়াৰ মাজতে আছোঁ। মই অন্য এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি যাবৰ কাৰণে ওলাইছোঁ তুলনি বিয়ালৈ, আৰু আগত আছে ভণ্টিহঁতে গোটেইকেইটা বা অলপমানহে। ভৱনটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অলপ খোজকাঢ়ি গ'লে পাই যাওঁ আৰু। কিন্তু ইমান ৰ'দ পৰিছে। ভণ্টিহঁতে বোলে ৰিক্সাত যাবি, খোজকাঢ়ি কাঢ়িতো যাব পাৰিলোঁ হয়। হা খোজকাঢ়ি কাঢ়ি গ'লেই পাই যাওঁ আৰু যাবি। বাপৰে গোটেইকেইজনী বোলে ৰিক্সাত যায়। বনকল ভৱনলৈ আহি পালোঁ, আৰু এই ভৱনটোৰ নাম হয় এল ডি হলি হোম, আৰু আমাৰ ঘৰৰ লগতে অলপ খোজকাঢ়ি আহিলে পায়ে। কিন্তু ভণ্টিহঁতে খোজকাঢ়ি আহিব টান পালে, আৰু আজি গৰমটো মানে ইমানেই পৰিছে। ৰ'দটো চাওকচোন, বতৰটো আজি ইমান চোকাকৈ ওলাইছে। তো বন্ধুসকল, এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ বলক। আৰু ভণ্টিহঁতে পিছত আছে মোৰ, সেইকেইজনী আহি আছে। আৰু এই দুজনী আমাৰ টিকলি সৰু ভণ্টি আৰু 3 নম্বৰ ভণ্টি ছোৱালী হয়। আৰু এতিয়া গৈ আছোঁ ভিতৰলৈ, আৰু যিমান পাৰে আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। হা অঁ, কৰিবতো লাগিবই। এইটো হ'ল ককা কইনাজনীৰ দেউতা, আৰু মাকজনী সৌফালে আছে। বন্ধুসকল, এইটো হ'ল কইনাৰ দেউতা, আৰু মাকজনী আছে মানুহ আদৰিবৰ কাৰণে দুৱাৰ মুখতে ৰখি আছে দাদাজনে। আৰু বলক ভিতৰলৈ সোমাই যাওঁ। আৰু এইজনী হ'ল দেৰিয়ে হ'ল, এইজনী হ'ল কইনাৰ মাক। আজি পুৰা সাজি কাচি আৰু বলক কইনাজনীক দেখাই দিওঁ আপোনালোকক। বন্ধুসকল, এতিয়া কইনাৰ ওচৰলৈ যাওঁ বলক। এইয়া কণমানিজনী, তাইৰ নাম নিচিতা হয়। আৰু মোৰ গীতটো তাতে আছে, ভণ্টি তাতে। তো ভণ্টি দিয়া মানে মই দিয়া, আৰু কইনাজনী হাই কৈ দিয়া এইজনী। আৰু চাহ, তাই ইমান সুন্দৰ মৰম লগা হৈছে নহয়নে আজি। আৰু এইকেইজনী বোলে কইনাজনীৰ লগত ফটো উঠে, আৰু এয়া 3জনী কইনাজনীৰ লগত। হা আৰু আমি চাওঁ ভণ্টি কফিটো ৰ'বা, কফি লৈছোঁ। অকল আমি কফি খাই আছোঁ, আৰু লগত আছে দেখাই দিয়া এইফালে পকৰী আৰু জিলেপি ন। হালিন আৰু মই আছোঁ ন। পকৰীটো কিন্তু টেষ্টি লাগিছে ন। তো কফি এনজয় কৰি আছোঁ এতিয়া। আৰু বাকী ভণ্টিকেইজনী সেইফালে বহি আছে। দেখিছোঁ তাই ক'ত মানে জিলেপিটো খাই ভাল লাগিছে। টুকলি আৰু সকলোৱে ইয়াতে কফি এনজয় কৰিছোঁ, মই কফি খাই আছোঁ। টেষ্টি লাগিছে। এয়া হ'ল পকৰী। কি আনিছা? পকৰা। পকৰা টেষ্টি লাগিছে ন। পিটিকা হালিনৰ লগত মই আছোঁ, আৰু এই 3জনী এইফালে ফটো লাগিছে।
আৰু হাৰ্লিনে পকৰা খাই আছে আৰু কৃতিকাই জিলেপি খাই আছে। হাৰ্লিনৰ বোলে পকৰা ইমানেই টেষ্টি লাগিছে, নিজে লৈ আহিছে তাই। টেষ্টি লাগিছে ন হাৰ্লিন পকৰাটো? পকৰা এনজয় কৰি আছে হাৰ্লিনে আৰু কৃতিকা জিলেপি। জিলেপিকেইটা চা না, মানুহ যেনেকুৱা জিলেপি খাই কিন্তু টেষ্টি লাগিছে ন? বন্ধুসকল বহি আছোঁ, কি কৰিম আৰু কইনাজনী মা দেউতাই এফালে মানুহ আলহী গোটত লাগি গৈছে। মানুহ বহুত আহিছে নহয়, যিয়ে নহওক মানুহ সকাম এটা পাতিলেতো কিমান এটা মা দেউতাকৰ চিন্তা হয় নহয়নে? নিজৰ ছোৱালীজনী ডাঙৰ হ'লে সকলো মা দেউতাৰ এটা সপোন থাকে, ল'ৰা ছোৱালী ডাঙৰ হ'লে ইহঁতৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে। আৰু দাদাজনৰ এটাই ছোৱালী মাত্ৰ। আমাৰ পেহাৰ লগত খুবেই মানে ক্ল'জ ফ্ৰেণ্ড, মানে পেহাহঁতৰ ঘৰত আহি থাকোঁতে সেনেকুৱাই চিনাকি হৈ গ'ল আৰু পূৰা ঘৰৰ সদস্যৰ দৰে হৈ গৈছে। যিকোনো সকামতে বিয়া মানে আমাৰ যদি কেতিয়াবা বিহু চিহু হয় তেতিয়াহ'লে দাদাহঁতে আহে। দাদাহঁতৰো নিজৰ ভাগি বংশ আছে কিন্তু দূৰত, ইয়াতে কোনো নাই। সেইটো কাৰণে আৰু পেহাহঁতকে নিজৰ ঘৰৰ সদস্যৰ দৰে মানে। তো আমাকো ভাল লাগে, আমিও ঘৰৰ মানে খুবেই মানে ৰেচপেক্ট দিয়ে, ভাল লাগে। তো দাদাজনৰ এটাই ছোৱালী আৰু তেখেতে মানে বহুত এটা মানে ছোৱালীজনী আজিকালিতো জানেই বন্ধুসকল নহয়নে, মানুহৰ কোন সময়ত কি হৈ যায়। সেইটো কাৰণে সকলোৱে ভাবে যে মোৰ ছোৱালীজনী ডাঙৰ হোৱালৈকেতো ডাঙৰ হ'ব, যি হ'ব বাৰু তাৰ পিছৰ কথা পিছত, কিন্তু বৰ্তমান যিটো সেইটো সময়তো সকলোৱে এনজয় কৰিব বিচাৰে যে ছোৱালীজনী এটা বিয়া দিম, ডাঙৰ এটা সপোন থাকে নহয়নে? তো ছোৱালীজনী বহুত ধুমধামেৰে তুলনি বিয়াটো পাতিছে আৰু সকলোকে ইনভাইট কৰিছে। মানে অইলত যিহেতু চাকৰি কৰে দাদাজন, সেইটো কাৰণে অইলৰ যিমান ষ্টাফ কাম কৰা সকলোকে মাতিছে আৰু বহুত মানুহ আহিছে, বহুতখিনি মানুহ হৈছে আৰু সোঁফালে খোৱা দোৱা কৰি আছে। মই আপোনালোকক নেদেখুৱালোঁ বাৰু, যাম অলপ পিছত। আৰু কৃতিকা মানে বহিবৰ কাৰণে জেগাই পোৱা নাই বোলে। আৰু আজি সঁচাই বহুত গৰমো পৰিছে, আমি বাহিৰত এইটো কাৰণে যোৱা নাই, মানে বাহিৰত ইমান ৰ'দ পৰি আছে। আৰু গধূলি কিন্তু খুবেই ভাল লাগে, ঠাইখিনি খোলা যিহেতু। আমাৰ ঘৰৰ ওচৰতে ভৱনটো, আমাৰ ইয়াৰে মানুহ যিমানে মানে বিয়া হওক বা কিবা ডাঙৰ এটা সকাম হ'লে এই ভৱনতে কৰে। আৰু সকলোৱে এতিয়া কোনোবা কফি খাই আছে, সকলোৱে মানে কফি এনজয় কৰি আছে আৰু ভাত খুৱাই খাই আছে। তো আমি বহি আছোঁ ইয়াতে। এতিয়া বৰ্তমান ভাত চাত খোৱা নাই, 3টা বাজিবলে হৈছে ন? আমি ভাত খোৱা নাই ন? আমি দেৰিকৈ খাম, আমি ঘৰতে মানুহ ন? বহি আছোঁ পিকনিক এটাৰ লগত। আৰু মই উঠি যাব কাৰণে একচুৱেলি এইটো মন যোৱা নাই, কাৰণ ইমানেই গৰম পৰিছে। ভাত খাবা? আমি অলপ দেৰিকৈ খাম দে। বন্ধুসকল ইমান গৰম লাগিছে নহয়, কুলাৰৰ ওচৰতে অলপ বহি আছোঁ। আৰু ভণ্টিয়ে এতিয়াহে ৰেডি হৈ আহিছে। তো ভণ্টি কেইকপিমান মই ভণ্টি নজনাকৈ ফটো উঠাই দিলোঁ। চাওক তাইক আজি মৰম লগা হৈছে, ধুনীয়া লগা হৈছে নহয়নে? তো ভণ্টিয়ে ক'লে যে কি কৰি আছা বুলি, আহা নহ'লে একেলগে গোটেইকেইজনীয়ে ফটো উঠাই লওঁ বুলি। তো আৰু আমি গোটেইকেইজনী 5জনী বা ভনী আৰু লগতে পেহী, মোৰ 3 নম্বৰ পেহী হয়, গোটেইকেইজনীয়ে ফটো উঠালোঁ। কেনেকুৱা লাগিছে ফটোকেইটা কমেণ্ট কৰি জনাব বন্ধুসকল।
পানী খোৱা হৈ গ'ল আৰু এফালে আছে মাজু ভণ্টি পেহী আৰু দুজনী ভণ্টি খোৱা দোৱা কৰি গুচি গ'ল আৰু দাদা কি ক'ব কওক কিন্তু কাম আছোঁ আৰু লাগিছোঁ লগ বন্ধুৰ বিয়া খানা পিনা কেনেকুৱা হৈছে বহুত আকৌ খোৱা দোৱা কেনেকুৱা হৈছে খানা পিনা বঢ়িয়া হৈছে বঢ়িয়া হৈছে আমি একে ষ্টাফৰে আমি একে ষ্টাফৰে গোটেই লাগি ভাগি দি শেষ কৰিছোঁ আৰু থেংক ইউ লাগি ভাগিটো কৰিব লাগিবই ওচৰ চুবুৰীয়া নহয়নে বন্ধুসকল তো যিকোনো কামত সহায় সহযোগ সকলোৰে লাগে এইটো কাৰ হয় খালি ন তো বন্ধুসকল খোৱা দোৱা ভালেই হৈছে আৰু ইমানেই মানে আজি গৰম পৰিছে নহয় পুৰা ঘামি জামি অৱস্থা নাই আৰু কি বনালে কি আপোনালোকক ভালদৰে দেখুৱাব নোৱাৰিলোঁ তো যিয়ে নহওক খোৱা দোৱা হৈ গ'ল আৰু এতিয়া যাওঁগৈ ইয়াৰে পৰা আৰু এইফালে এজন আছিল আজি যিটো দাদাৰ ছোৱালীজনী সকাম হৈছিলে তেখেতৰে বন্ধু খৰধৰকৈ কিবা এটা কাম ওলালে বোলে তালৈকে দৌৰিব তো বন্ধুসকল গোটেইকেইজনী ভাত খাই আহি চাওক ইয়াতে বহি আছে আৰু খোৱা দোৱা কিন্তু এভেইলেবল মানে ইমান মানে আইটেম কৰিছে নহয় বন্ধুসকল সঁচাই ভাল লাগিছে যিমানে কি ক'ম আৰু ভালটো লাগিছে কিন্তু ইমান আইটেম হ'লেও খাবৰ কাৰণে নোৱাৰি বিভিন্ন ধৰণৰ মানে আৰু চিকেনৰে মানে 3টামান চিকেন কুৰ্মা হওক তাৰপিছত চিকেন কাৰী এগ কাৰী বহুত ধৰণৰ বনাইছে সেইটো কাৰণে ইমান বেছি মানে ৰেচিপি হ'লেও খাবৰ কাৰণে নোৱাৰি দিছোঁ ঘৰৰ সুদা ভাতে মানে হ'লেও খাব পাৰি কিন্তু যিয়ে নহওক ভাল লাগিছে খোৱা দোৱা কৰি আহিলোঁ আৰু কিন্তু গৰমটো সঁচাই মানে কি ক'ব আৰু আজি সঁচাই বহুত গৰম পৰিছে আৰু এতিয়া বন্ধুসকল আমি যাবৰ কাৰণে ওলাইছোঁ গোটেইকেইজনী বা ভনী অলপ বাহিৰত যাওঁ বাহিৰৰ অলপ ঘূৰি পাকি আৰু চিধা ঘৰত যামগৈ আৰু এতিয়া মানুহ পাতল হৈছে অলপ গধূলি 6টা বজালৈ সময় দিছিলে 6টা বজালৈ আহি থাকিব চাগে কিন্তু আমি আৰু ঘৰৰ কাম আছে যাব লাগিব তো এতিয়া আমি ওলাইছোঁ যাবৰ কাৰণে বাহিৰত অলপ বাহিৰৰ ফটো চটো ভণ্টিহঁতে উঠাব বুলি ফটো উঠাই যামগৈ মোৰ হেৰিটো ভিডিঅ' বনাই ষ্টেণ্ডটো পাইছা ভিডিঅ' বনাই ষ্টেণ্ডটো পাইছা না যাওঁ আৰু এই খাব নোৱাৰি দেই ভাত যাওঁ বুলি সকলোকে মাত লগাই আহিলোঁ বন্ধুসকল আৰু এইফালে পেহী আৰু ভণ্টিয়ে ক'লে যে ফটো দুকপিমান উঠাই দিয়াচোন বা বুলি বন্ধুসকল এতিয়া ঘৰত যাবৰ কাৰণে ওলাইছোঁ আৰু গোটেইকেইজনীয়ে ফটো চটো উঠালোঁ আৰু 2টামান ৰিলো বনালোঁ আপোনালোকে দেখা পাব তো এতিয়া যাবৰ কাৰণে ওলাইছোঁ ৰ'দটো একদম চকুতে পৰিছে তো আজি ব্লগটো ইমানতে সামৰিছোঁ বন্ধুসকল কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম অন্য এটি ভিডিঅ' তো আজিলৈ আহিছোঁ বাই ৰাতি কিন্তু সুন্দৰ পৰিৱেশ দেখা পায় লাইটবোৰ জ্বলাই দিয়ে যে তেতিয়া ধুনীয়া দেখা পায় আৰু এতিয়া যাবৰ কাৰণে ওলাইছোঁ পেহীহঁতে বাহিৰতে কথা পাতি আছে ভণ্টিৰ লগত নহয় ইয়াক চাবি পঠাই দিওঁ